হেল্ল' ফ্ৰেণ্ডছ, চ' তোমালোকৰ বহুতে ছ'চিয়েল ছায়েন্সৰ ওপৰত মানে কৈছা, মানে ভিডিঅ' বনাব কৈছা বা মানে ইম্পৰ্টেঞ্চ দিব বা কেনেকুৱা টাইপৰ আহিব, ছ'চিয়েল ছায়েন্স হোৱা নাই। চ' এনেকুৱা কমেণ্ট অহাৰ কাৰণে মই আজি ছ'চিয়েল ছায়েন্সৰ ওপৰত ভিডিঅ' বনাইছোঁ, কাৰণ এতিয়া আমাৰ ছ'চিয়েল ছায়েন্সৰ ক'ব গ'লে এক্সাম আহি পালেহি ন, সকলোৰে মানে এক্সামটো আহি পালেহি। চ' সেইকাৰণে মই আজি ছ'চিয়েল ছায়েন্সৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। এণ্ড এটা কথা মই ফাৰ্ষ্টতে কৈ দিছোঁ, মানে মই এনেকুৱা ডাইৰেক্ট উঠাই কুৱেশ্যনটো দিব নোৱাৰোঁ যে এইটো কুৱেশ্যন তোমাৰ মানে এক্সামত 100% আহিব বা এইটোৱে কুৱেশ্যন পেপাৰ আহিব, এনেকৈতো দিব নোৱাৰোঁ। বাট হ'লেও মই তোমালোকক পূৰা ইম্পৰ্টেণ্ট টপিক্স বা ইম্পৰ্টেণ্ট কি পইণ্টছ বা চেপ্টাৰবোৰৰ ইম্পৰ্টেণ্ট মানে যোনবোৰ মানে থাকে সেইবোৰ মই তোমালোকক দিবলৈ ট্ৰাই কৰিম, যোনবোৰ মানে অলপ চলপ প্ৰিভিয়াছ ইয়াৰতো আহি যোৱা বা প্ৰিভিয়াছ ইয়াৰতো আগতে আহিছে বা ইম্পৰ্টেণ্ট টাইপৰ, ঠিক আছে। এণ্ড লগতে আৰু এটা কথা এইটো মন কৰিবা, কাৰণ এতিয়া আমাৰ কি হয় মানে ছ'চিয়েল ছায়েন্সৰ পেপাৰটো পূৰা বেলেগ হৈ যায়, ঠিক আছে। মানে যেতিয়া মানে আগৰ 2021, 22 যোনবোৰ ইয়াৰত মানে যেনেকুৱা আহিছিল, এতিয়া তেনেকুৱা পেপাৰ নাহে। এতিয়া সকলো মানে কুৱেশ্যনছবোৰ ক'ব গ'লে কনচেপ্ট বেছত আহে, মানে তুমি কিমান বুজি পাইছা তাত লিখিতে মানে গম পায়, ঠিক আছে। এণ্ড তাতে মানে চিধা চিধি কিতাপৰ পৰা কুৱেশ্যনছবোৰ উঠাই নিদিয়ে, জাষ্ট কয় তোমাৰ মতামত দাঙি ধৰা বা এনেকুৱা হ'লে তুমি কি কৰিবা, এনেকুৱা টাইপৰ কুৱেশ্যনছ আহে। আমাৰ মানে 2025তো ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এনেকৈ আছিলে, তাত মানে কিতাপৰ পৰা বাহিৰৰ পৰাই হওক বা ভিতৰৰ পৰাই ডাইৰেক্ট উঠাই কোনো কুৱেশ্যনছে দিয়া নাছিলে, ঠিক আছে। কোনোৱে কুৱেশ্যন দিয়া নাই, MCQ তেনেকুৱা নাছিলে, লং কুৱেশ্যনটো বাদে দিয়া MCQ তেনেকুৱা নাছিলে। এণ্ড এটা কথা জানানে, কুৱেশ্যন পেপাৰ, জাষ্ট কুৱেশ্যন পেপাৰটোৱে 64 পেজৰ আছিলে। ভাবিব পাৰিবা, মানে জাষ্ট এটা কুৱেশ্যন পেপাৰ 64টা পেজৰ। চ' ভাবা কিমান ওপৰৰ লেভেলৰ কুৱেশ্যন পেপাৰ, ঠিক আছে। চ' তোমালোকেও মানে ডাইৰেক্ট কিতাপ ওপৰৰ অনুশীলনী বা প্ৰশ্নাৱলী চিধা চিধি পঢ়ি নাযাবা, ঠিক আছে। মানে যোনটো কনচেপ্ট আছে সেইটো পূৰা বুজিবলৈ ট্ৰাই কৰিবা, কাৰণ এইবাৰৰ পৰা বা 2025ৰ পৰা আমাক তেনেকুৱাই কুৱেশ্যনছ আহিব, ঠিক আছে। এণ্ড যোনটো আমাৰ কুৱেশ্যন পেটাৰ্ণ ন, সেইটো চেঞ্জ হৈ গৈছে, সেইটোতো আমি জানোৱে। চ' তেনেকৈ পঢ়িবা, ডাইৰেক্ট যদি ফাৰ্ষ্টত ৰাত্তা মাৰি বা মুখস্থ কৰি যোৱা তেন্তে নহ'ব, ঠিক আছে। এণ্ড আমাৰ টাইমত মানে এটা কুৱেশ্যনছ আহিছিলে, মোৰ অলপ মনত আছে যে তুমি দোকানত গ'লা, দেন মানে দোকানীক মানে চামান কিনে দোকানত তুমি ধৰা পইচা নাছিলে, চ' তুমি চেক দিবলৈ মানে তেওঁক চেক দিম বুলি ক'লা, এণ্ড তেওঁ চেক দিবলৈ নুখুজিলে বা মোক চেক নালাগে এনেকৈ ক'লে। তেতিয়া তুমি কি কৰিবা বা বস্তুখিনি তুমি কেনেকৈ ল'বা, তোমাৰ মতামত দাঙি ধৰা, এনেকৈ কুৱেশ্যনছ দি দিছে। সেইটো আমাৰ কিতাপত আছে জানো? এনেকৈতো নাই ন। চেক মানে কোনোবাই নল'লেও নল'ব পাৰে, তেওঁৰ নিজৰ ইচ্ছা, সেইটো আছে। বাট তেনেকৈ কুৱেশ্যনছ আছে জানো? তেনেকৈ কুৱেশ্যনছ নাই। চ' তেনেকৈ দি দিয়ে। তো তোমালোকে তাতে কি লিখিবা? তেনেকুৱা টাইপৰ কুৱেশ্যনছ। লগতে MCQ তেনেকুৱা টাইপৰ, মানে কিছুমান MCQটো এনেকুৱা আছিলে ন যে ছ'চিয়েল ছায়েন্সৰ লগাই নাছিলে, অক্সিজেন ইমান পাৰ্চেণ্ট, নাইট্ৰজেন ইমান পাৰ্চেণ্ট, এনেকুৱা মানে ছায়েন্সৰ পেপাৰ যেনেকৈ আহি দিছিলে MCQটো। এণ্ড আৰু এটা লং কুৱেশ্যনছ আহিছিলে, এইটো পূৰা নিউজতো পূৰা ভাইৰেল হৈ গৈছে। এটা চিকিৎসালয়ত অকল মানে হিন্দু ধৰ্মৰ মানে মানুহে মানে চিকিৎসা কৰিব পাৰিছিল, বেলেগ ধৰ্মৰ নোৱাৰিছিল। চ' তুমি তাতে কি কৰিবা বা কি পদক্ষেপ ল'বা, এনেকুৱা টাইপৰো কুৱেশ্যনছ আছিল ন। সেইটো মানে তেতিয়া পূৰা মানে চবতে মানে ভাইৰেল টাইপৰ হৈ গৈছিল। চ' তেনেকুৱা কুৱেশ্যনছ আহিব। এণ্ড আমি জানো ধৰ্ম নিৰপেক্ষতা, সকলো মানুহ ভাৰতত সমান, সেইটো জানো। বাট সেইটো কুৱেশ্যনছ আহিলে সেইটো তুমি কেনেকৈ লিখিবা? তুমি যেতিয়া কনচেপ্টটো বুজা তেতিয়াই হ'ব, অকল তুমি কিতাপৰ পৰা উঠাই বা পেৰেগ্ৰাফটো উঠাই বা কুৱেশ্যনটো উঠাই মুখস্থ কৰিলে নহ'ব। চ' সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কনচেপ্টটো ক্লিয়াৰ যদি থাকে ন, তুমি ভালদৰে মাৰ্কছ উঠাই ল'ব পাৰিবা। এণ্ড আমিতো 2025ত জনা নাছিলোঁ ন এনেকুৱা পেটাৰ্ণ আহিব, বা আমাৰ প্ৰি ফাইনেলতে হওক বা বেলেগ ইয়াৰতো এনেকুৱা কুৱেশ্যনছ অহা নাছিল। চ' আমাৰ কাৰণে সেইটো সম্পূৰ্ণ বেলেগ আছিল ন। বাট তোমালোকেতো এতিয়া গম পাইছা যে এনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব। চ' তোমালোকে সেইমতে অলপ পঢ়িবলৈ ট্ৰাই কৰিবা, বা যেতিয়া পঢ়া ন নিজৰ কনচেপ্টটো মানে পূৰা ক্লিয়াৰ কৰি ৰাখিবা, ঠিক আছে। সেইটো ৰিলেটেড তোমাক যোনটো কুৱেশ্যনছ দিলেও যাতে তুমি পূৰা লিখিব পাৰিবা, এণ্ড তাতে পূৰা বনাই লিখিব মানে তোমাৰ কেপাবিলিটি থাকিব লাগিব, মানে বা কেপাচিটিটো তোমাৰ থাকিব লাগিব, ঠিক আছে। বা তোমাক ধৰা মই মানে সাধাৰণভাৱে কৈছোঁ, এনেকৈ কুৱেশ্যনছ দিব পাৰে যে আমাৰ গণতন্ত্ৰ বা সংবিধান টাইপৰো এটা চেপ্টাৰ আছে ন পলিটিকেল ছায়েন্সত। তো তোমাক এনেকৈ দিব পাৰে, ধৰা সংবিধানত ইমান অধিকাৰ আছে, যদি তুমি এই অধিকাৰবোৰৰ সংশোধনী কৰিব পাৰিলা হয়, তেন্তে তুমি কোনটো অধিকাৰৰ সংশোধন কৰিলা হয়, এণ্ড কিয় কৰিলা হয়, এনেকৈও কুৱেশ্যনছ দিব পাৰে, তুমি বনাই লিখিব লাগে। সেইকাৰণে কনচেপ্ট ৱাইজ যদি পঢ়া তেন্তে এটা ভাল স্ক'ৰ কৰিব পাৰিবা, ঠিক আছে। এণ্ড MCQৰ ক্ষেত্ৰতো তেনেকুৱা, মই এইটো কোৱা নাই যে চেপ্টাৰবোৰ নপঢ়িবা বা কুৱেশ্যনছবোৰ নকৰিবা, ন। যদি চেপ্টাৰ পঢ়া তেতিয়াহে সেইটো কনচেপ্টটো ক্লিয়াৰ হ'ব, বা কুৱেশ্যনছ কৰা তেতিয়াহে তুমি পাৰিবা। বাট তুমি যেতিয়া মানে পঢ়া জাষ্ট মুখস্থ কৰি বা জাষ্ট মানে ৰাত্তা মাৰি নাযাবা, মানে তেতিয়াহ'লে কিন্তু নহ'ব। চ' কনচেপ্ট যেতিয়া বুজিবা দেন তোমাৰ ফুল মাৰ্কছ তুমি উঠাই ল'বা, ঠিক আছে। এণ্ড লগতে মই কিছুমান ইম্পৰ্টেণ্ট টপিক্স বা ইম্পৰ্টেণ্ট পইণ্টছবোৰ কৈ দিছোঁ, যোনবোৰ মানে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো ফাৰ্ষ্টতো
আমাৰ যোনটো পলিটিকেল সায়েন্সৰ কিতাপ আছে মই ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান তাৰ পৰা কৈ আছো সো তোমালোকে ভিডিওটোত মানে যদি নাই লোৱা তেন্তে স্কিপ কৰি কিতাপটো লৈ আহিবা কাৰণ এইবোৰ কোৱেশ্চনস ইম্পৰ্টেন্ট ঠিক আছে এইটো ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইয়াত মানে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য ইয়াৰ অংগসমূহ এইটো মানে আমাৰ কোৱেশ্চন পেপাৰত ৰাষ্ট্ৰসংঘৰ ইমান অহা নাছিল সো তোমালোকৰ ৰাষ্ট্ৰসংঘ আহিব পাৰে সেই কাৰণে ৰাষ্ট্ৰসংঘৰ তো ভালদৰে চাই যাবা লগতে মুদ্ৰা আৰু বেংক ব্যৱস্থা যোনটো আছে তাতে বিনিময় প্ৰথাৰ মানে সুবিধা অসুবিধা বা আগতে মানুহবোৰে যেতিয়া মানে টকা পইচাৰ মানে প্ৰচলন হোৱা নাছিল তেতিয়া কেনেদৰে বস্তু আদান প্ৰদান কৰিছিল এইবোৰ ভালদৰে পঢ়ি ল'বা কনসেপ্ট ওয়াইজ কাৰণ ইয়াৰ পৰাও কোৱেশ্চনস বনাই দিব পাৰে এণ্ড কিতাপৰ পৰা ডাইৰেক্ট কোৱেশ্চনস উঠাই দিব দেন তুমি এক্সাম হলত যাই কৰিবা বুলিতো একদমেই নহয়বা কাৰণ তেনেকুৱা কোৱেশ্চনস আমাক নিদিবও পাৰে ঠিক আছে সব কনসেপ্ট বেস দিব সো তুমি কনসেপ্টটো বুজিলেহে সেইটো কৰিব পাৰিবা ঠিক আছে সো সেই কাৰণে চেপ্টাৰবোৰৰ যোনবোৰ আমাৰ কি পইণ্টস থাকে বা যোনবোৰ মানে অহা টাইপৰ বা গুৰুত্বপূৰ্ণ মানে টপিকসবোৰ থাকে সেইবোৰ ভালদৰে পঢ়িবা কাৰণ তাৰ পৰাই দিব বাট তাৰ পৰা সেইটো ডাইৰেক্ট উঠাই নিদিয়ে সেইটো কোৱেশ্চনসে বনাই দিব সো তেনেকে ধৰণে পঢ়িবা এণ্ড জিওগ্ৰাফিটো তেনেকেই পঢ়িবা মেপবোৰ চাবা এণ্ড যোনবোৰ আমাৰ মহাদেশ এইবোৰ আছিলে ন কিবা মহাদেশ এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ এইবোৰ যোনবোৰ আছিলে সেইবোৰ যোনটো চাৰ্ট আছিলে সেইবোৰো ভালদৰে চাবা কাৰণ কোৱেশ্চনস পেপাৰত আমাৰ চাৰ্ট দিছিলে বা পাৰ্থক্য লিখিব দিছিলে এনেকুৱা যি টি দিব পাৰে তুমি ইমেজিন কৰিব নোৱাৰা তেনেকুৱা কোৱেশ্চনস আহিব পাৰে সেই কাৰণে কৈছো কনসেপ্ট ওয়াইজ পঢ়ি যাবা এণ্ড যেতিয়া পৰা ভালদৰে মানে বুজি কিনে পঢ়িবা এইটো নহয় যে একদম পুৰা ৰাত্তা মাৰিলো নো ভালদৰে বুজি পঢ়িলে এক্সাম হলত বনাই লিখিবা দেন ভালদৰে মাৰ্কস পাবা ঠিক আছে এণ্ড মুদ্ৰা আৰু বেংক ব্যৱস্থাত ইয়াত মানে মুদ্ৰাৰ অসুবিধাসমূহ তাৰ পাছত মুদ্ৰাৰ ভূমিকা এইবোৰ পুৰা ইম্পৰ্টেণ্ট এইবোৰ ভালদৰে চাবা তাৰ পাছত অৰ্থনৈতিক উন্নয়ন যোনটো চেপ্টাৰ ইয়াত উদাৰীকৰণটো ভালদৰে চাবা ঠিক আছে কাৰণ উদাৰীকৰণ ইম্পৰ্টেণ্ট এণ্ড এইটো ডাইৰেক্ট নিদিলেও ইয়াৰ পৰা বনাইও দিব পাৰে এইটো আমি ক'ব নোৱাৰো যে কেনেকুৱা ধৰণৰ কোৱেশ্চনস আহিব সো কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবা ঠিক আছে এণ্ড ইতিহাসত যোনবোৰ আমাৰ বিদ্ৰোহ বা ফলাফল আছিল এইবোৰ ভালদৰে মানে পঢ়িবা ষ্টৰি ওয়াইজ পঢ়িবা যে এটা কিবা বিদ্ৰোহ আছিলে অলপ পাহৰিলো যে তেওঁলোকক মানে অসমৰ মানুহে সেইজন মানে লৰ্ডক পুৰা মাৰি মাৰি কলং নৈত নে কিবা নৈত পেলাই দিছিল এইটো যোনবোৰ আছে ন সেইবোৰ ভালদৰে চাবা কাৰণ তোমাক আহি দিব পাৰে ঠিক আছে তেনেকুৱাই আহিব পাৰে এণ্ড লগতে আমাৰ মই কুৱেশ্যন পেপাৰটো লৈছো এইটো চোৱা এইটো হৈছে ইমান ডাঙৰ কুৱেশ্যন পেপাৰ এণ্ড ইয়াৰ কিমান পেজ জানানে ইয়াত তোমাৰ আছে 64টা পেজ 64টা পেজৰ এইটো অকল 64টা পেজৰ কুৱেশ্যনছ পেপাৰ সো এনেকুৱা কুৱেশ্যনছ পেপাৰে আহিব পাৰে এণ্ড ভয় নাখাবা দে ইমানো মানে কনসেপ্ট যদি পঢ়ি যোৱা ইমানো টান নাথাকে সো ভালদৰে ছ'চিয়েল সায়েন্সত পঢ়িবা কাৰণ ছ'চিয়েল সায়েন্স পুৰা হাই লেভেলৰ কুৱেশ্যনছ পেপাৰো আহিব পাৰে আমি ভাবিব নোৱাৰো তেনেকুৱা কুৱেশ্যনছ পেপাৰ আহিব এণ্ড ইয়াতে মই তোমালোকক MCQবোৰ কৈ দিছোঁ ইয়াতে চোৱা ৰবা খুচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফ স্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে ইয়াত আছে সমুদ্ৰ পৃষ্ঠৰ উত্থান উপকূলীয় বিশাল অঞ্চলত পানীত বুৰ যাব পানীৰ নাটনিৰ সমস্যা হ'ব তাৰ পাছত জীৱ বৈচিত্ৰতা সুৰক্ষিত হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনছ এণ্ড এটা অক্সিজেন ইমান পাৰ্চেণ্ট এনেকুৱা কুৱেশ্যনছ আছিলে ক'ত বা গ'ল সো তেনেকুৱা কুৱেশ্যনছ আহিব পাৰে ভালদৰে চাই যাবা সেইকাৰণে এণ্ড লং কুৱেশ্যন মই তোমালোকক এটা দুটা কৈ দিছোঁ এণ্ড ইয়াত আৰু এটা আছে যে ৰবা এইটো এটা অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া কোনকেইটা উক্তিটো বিচাৰ কৰা আন্দোলনৰ বিষয়ে তলত দিয়া বিকল্পৰ কোনটো শুদ্ধ ইয়াত কুৱেশ্যনছ আছে লোন আইনৰ বিৰোধিতা কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল হিন্দু আৰু মুছলমানৰ মাজত একতা মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল এনেকে দি দিব তোমাক কনফিউজন কৰাই দিব পুৰা কিছুমান বেলেগ বিদ্ৰোহৰ ফলাফল দুটা লগতে মিক্স কৰি দিব দেন তোমাক পুৰা কনফিউজ কৰি দিব সেইকাৰণে কনসেপ্ট ওয়াইজ পঢ়িবা নহলে কিন্তু পুৰা নহব মানে সো এতিয়াতো আমি গম পাইছো যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব বা আহিছিলে আগতেও বা 2025ত আহি গৈছে সো তোমালোকেও তেনেকে ধৰণে পঢ়িলেহে মানে স্কোৰটো এটা ভাল কৰিব পাৰিবা ঠিক আছে সিধা সিধি কিতাপৰ কুৱেশ্যনছ ওলাই সিধা সিধি মানে অকল পঢ়ি নাযাবা অকল ৰাত্তা মাৰি নাযাবা হ'ব সো মোৰ ক'বলগীয়াখিনি ইমানেই আছিল এণ্ড যোনটো আমাৰ হিষ্ট্ৰীৰ কিতাপটো আছে ইয়াৰ পৰাও মই অলপমান ইম্পৰ্টেণ্ট কৈ দিছোঁ ঠিক আছে তোমালোকে ভালদৰে চাবা সেকেন্ড চেপ্টাৰৰ কৈ আছো হা মই ফাৰ্ষ্টতটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এইটো ইম্পৰ্টেণ্ট ইয়াত ধৰা কেনেকৈ হৈছিল মানুহে কি কৰিছিল ব্ৰিটিছে কি কৰিছিল এনেকৈ ধৰণে কুৱেশ্যনছ আহিব হিষ্ট্ৰীত তাৰ পাছত ৰাওলাট আইন কোনে প্ৰণয়ন কৰিছিল কি উদ্দেশ্যৰে প্ৰণয়ন কৰিছিল তাৰ ফলাফল কেনেধৰণৰ হৈছিল সো এনেকৈ আহিব মানে সাইমন কমিশ্যন গান্ধী আৰু ডাৰউইন চুক্তি এনেকৈ গান্ধী আৰউইন চুক্তি এনেকৈ আহিব সো এইবোৰ ভালদৰে চাবা এণ্ড
ফলাফল কাৰণ তাৰপাছত কোনে কৰিছিল কিয় কৰিছিল বা মানুহৰ মাজত কি ফলাফল দেখিব পাৰিছিল এইবোৰ কনচেপ্ট পুৰা ক্লিয়াৰ ৰাখিবা যাতে সেইটো টপিকত যেনেকুৱাও কুৱেশ্যনছ আহে যেনেকুৱা ধৰণৰো কুৱেশ্যনছ আহে তুমি ভালদৰে কৰিব পাৰিবা ঠিক আছে তো আজিৰ কাৰণে ইমানে এণ্ড যদি কিবা থাকে তেন্তে মোক কমেণ্টত জনাবা মই হেল্প কৰিবলৈ ট্ৰাই কৰিম এণ্ড যদি টেলিগ্ৰামত জইন হোৱা নাই তেন্তে জইন হৈ লোৱা কাৰণ তাতে মই ছ'চিয়েল ছায়েন্সৰো ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ দি দিছোঁ ছায়েন্সৰে হওক ছ'চিয়েল ছায়েন্সৰে হওক সকলো ছাবজেক্টৰে এছে গ্ৰামাৰ অলপ চলপ মই দি দিছোঁ গ্ৰামাৰবোৰো চ' কুৱেশ্যন এনচাৰো দি দিছোঁ মই অসমীয়াৰো দি দিছোঁ চ' তোমালোকে যদি জইন হোৱা নাই জইন হৈ লোবা ঠিক আছে এণ্ড তাৰ পৰা মই ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰো তোমালোকে লিখিব পাৰিবা চ' আজিৰ কাৰণে ইমানে থেংক ইউ